বন্ধুসকল আজি অকলে ওলালো পৰিয়ালক মাকৰ ঘৰৰ পৰা লৈ আহিবলৈ। থাকিব গৈছিলে সিহঁতি 20 দিন, কিন্তু 10 দিনতে আহোঁ ক'লে। তো গ'লো। মেইন কথা হ'ল কি মই ইহঁতৰ স্কুলত দিয়া নতুনকৈ দিয়া কিতাপ বহি জিল-চিলবোৰ দেখুৱাই দিলোঁ আৰু এইবোৰ। যিহেতু আমি যেতিয়া সৰু হৈ আছিলোঁ, তেতিয়া আমাৰ নতুনকৈ পোৱা কিতাপ, তাত জিল লগোৱা, ষ্টিকাৰ লগোৱা এইবোৰ খুব হেঁপাহ আছিলে। তো সিহঁতক এইবোৰ দেখাই মই লোভ লগাই দিলোঁ। তো আহি মই সিহঁতৰ ঘৰ পালোহি। সিহঁতৰ কুকুৰটোৱে মোক মানে চিনি পাই যে আহিছোঁ বুলি, সি সেইকাৰণে মোক দেখি ভৌ কৰিছে আৰু। গাড়ীৰ পৰা নমাৰ লগে মোৰ ডাঙৰ সন্তানে দৌৰি আহিলে মোক সাৱটি মাৰি ধৰিবলৈ। আৰু অকণমানটোৱে গৈ পোৱাৰ লগে মোক চকলেটৰ ডিমাণ্ড কৰিবলৈ আৰম্ভ কৰিলে, তাক কিবা এটা লাগেই বোলে। যাওঁতে ভণ্টি ঘৰত সোমাই গৈছিলোঁ তো, ভণ্টিয়ে বৌয়ে ক'লে এইবোৰ ঢেকীয়া, বেঙেনা আৰু কি দি পঠিয়াইছে। আৰু এইখিনি সোঁহাতে মই বাঁহগাজ অৰুণাচলৰ লংডিঙৰ পৰা আনি থৈছিলোঁ। আমাৰ ঘৰত কোনেও নাখায় মানে, আমনি পাওঁ যে। তো মই সেইকাৰণে ইহঁতৰ ঘৰলৈ দিবলৈ লৈ আহিলোঁ আৰু এনেই আৰু অকণমান তেল এটা দি দিছোঁ। তাৰপিছত বাকী এতিয়া সিহঁতৰ ঘৰত সোমাই গৈ চিধা আৰু কিবা অলপ আনিছিলোঁ দি দিলোঁ। তাৰপিছত সিহঁতে যাব হ'লেই। 20 দিনৰ কাৰণে আহিছিলেতো, এতিয়া 10 দিনতে কাপোৰ সামৰি গৈছে। দেখিছেনে 2-3টাকৈ বেগ আনিছিলে, একদম চব বেগ আকৌ ফুল্টি কৰি ঘূৰাই লৈছে। আৰু এয়া পইচা দিছে এনেকৈ বিহুত কিবা-কিবি কিনিবলৈ ইহঁতক। আৰু এয়া যোৱাৰ আগত অকণমান নাটকবাজি আৰু হৈছে আৰু কি ক'ব আৰু। তো যোৱাৰ আগত এইপিনে দদৌকৰ অকণমান আশীৰ্বাদ লৈছে, তাৰপিছত এনাইকৰো আশীৰ্বাদ লৈছে। তো তাকে বহাগ বিহুত আকৌ আহিম বুলি বাই দিছে, কিন্তু অকণমান পাছতে অকণমানজনী আমাৰ গাড়ীৰ ভিতৰত কান্দিলে। আৰু অকণমানটোৱে ঘৰত আহি পিনি অলপ কান্দিলে, ৰাতিপুৱা অকণমান কান্দিছিলে। এই বেগকেইটা বহুত গধুৰ কৰি দিছে দেই। এতিয়া ডিকি ফুলেই হৈ আছে। ভণ্টি ঘৰত এটা চিলিণ্ডাৰ বেছিকৈ আছিলে, সেইটোও লৈ আহিছোঁ। এইবাৰ পৰা 3টা চিলিণ্ডাৰ, আমাৰ ঘৰত গেছ শেষ নহয় আৰু মানে। তো ইয়াক ডিকিত ভৰাই আমি কৰিলোঁ মৰাণলৈ যাত্ৰা। বাই।